শিৱসাগৰ জিলাখনত এতিয়াও বহু সমস্যা আছে, কিন্তু সেই সমস্যাসমূহৰ কথা মুখ্যমন্ত্ৰী মহোদয়ক কোৱাৰ পৰিৱৰ্তে গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী বহনকাৰী এই দিখৌ দলংখন ভাঙি পেলোৱাৰ যি ষড়যন্ত্ৰ কৰিছে বা যি ধৰণৰ প্ৰস্তাৱ দিছে তাক আমি পোনছাতে ধিক্কাৰ জনাইছোঁ। এনেধৰণৰ কথা বতৰা আচলতে বৌদ্ধিক সমাজৰ কেতিয়াও চিন্তাধাৰা হ'ব নোৱাৰে, তাক আমি ধিক্কাৰ জনাইছোঁ। এনে কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছোঁ, এই গৌৰৱোজ্জ্বল ইতিহাসৰ এই দলংখন ভাঙি পেলোৱাৰ যি প্ৰস্তাৱ দিছে, প্ৰথমতেই সেই প্ৰস্তাৱখন আচলতে ফালি পেলাব লাগে আৰু সমান্তৰালকৈ দীৰ্ঘদিন ধৰি এই দলংখন সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰিবলৈ বা মেৰামতিৰ ব্যৱস্থা কৰিবলৈ শিৱসাগৰৰ দল সংগঠনৰ লগতে শিৱসাগৰৰ বৌদ্ধিক সমাজ লগতে সংবাদ জগতৰ প্ৰতিগৰাকী ব্যক্তি আচলতে অহৰহ চেষ্টা কৰি আছে। তাৰ ফলশ্ৰুতিত চৰকাৰখনে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে এনেধৰণৰ কাম কাজ কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছোঁ, সময় থাকোঁতেই দলংখন বচোৱাৰ ব্যৱস্থা কৰিব লাগে। দলংখন যিহেতুকে ইতিহাস শিৱসাগৰ জিলাখন এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ঘোষণা কৰাৰ কাৰণে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে যথেষ্ট সম্ভাৱনা আছে, পৰ্যটকৰ কেন্দ্ৰবিন্দু হিচাপে শিৱসাগৰ এই দলংখন গঢ়ি তুলিব পাৰে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা দলংখনৰ মেৰামতিৰ পৰিৱৰ্তে যদি বিপৰীত স্থিতি যদি গ্ৰহণ কৰে, তেন্তে শিৱসাগৰৰ দল সংগঠনৰ সহযোগত শিৱসাগৰৰ সচেতন ৰাইজে ইয়াৰ বিপক্ষে থিয় দিব, চৰকাৰখনৰ বিপক্ষে থিয় দিব আৰু তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি দলংখন বনোৱাৰ কাৰণে, দলংখন ৰক্ষা কৰাৰ কাৰণে যিকোনো মুহূৰ্তত যিকোনো পৰিৱেশ পৰিস্থিতি যাবলৈ আমি বাধ্য থাকিম। এই কথা আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিছোঁ। আপোনালোক সকলোৱে জানে যে এই শিৱসাগৰ নগৰৰ সমীপৰে বৈ যোৱা দিখৌ নদীৰ ওপৰত থকা এই লোহাৰ দলংখন শিৱসাগৰৰ এক পৰিচয় হয়, কিয়নো আহোম যুগৰ স্থাপত্যশৈলীৰ যিদৰে উৎকৃষ্ট নিদৰ্শন ৰংঘৰটো, সেই ৰংঘৰ এতিয়া ভাৰত বিখ্যাত, পৃথিৱী বিখ্যাত। ঠিক সেইদৰে শিৱসাগৰৰ যিটো আধুনিক যুগ বুলি ক'ব পাৰি, ব্ৰিটিছে যেতিয়া শাসনৰ পৰা আহিলে আধুনিক যুগৰ অৱতৰণ হ'ল, সেই যুগটোৰ কাৰিকৰী দিশত এই দলংখন এক উৎকৃষ্ট উদাহৰণ। আৰু এই দলংখনে আৰু 10টা বছৰ পাৰ কৰাৰ পাছত 100 বছৰ অতিক্ৰম কৰিব, দলংখনৰ যি মৰ্যাদা সেই মৰ্যাদা আৰু বৃদ্ধি পাব। এই সময়ত এই দলংখনৰ সংৰক্ষণৰ গুৰুত্ব দিয়াটো উচিত, কাৰণ এইখন এনেকুৱা এখন দলং যিখন দলং কপিকলযুক্ত দলং। অৰ্থাৎ যেতিয়া এই দিখৌ নদীয়েদি ব্ৰিটিছ কোম্পানীৰ জাহাজবোৰ গৈছিলে, বেপাৰ বাণিজ্য কৰা জাহাজবোৰ গৈছিলে, নাজিৰাত থকা চাহ কোম্পানীৰ পৰা চাহ কলিকতালৈ নিয়া হৈছিলে, তেতিয়া এই জাহাজবোৰ আহিলে এমাইল দূৰত জাহাজবোৰে উকি মাৰে, আৰু সেই উকি মৰাৰ পিছত ইয়াত যিজন চকীদাৰ থাকে, চকীদাৰে কপিকলৰ জৰিয়তে দলঙৰ মাজ অংশটো উঠাই দিয়ে, তাৰ তলেদি জাহাজখন পাৰ হৈ যায় আৰু পুনৰ সেই দলংখন বহুৱাই দিয়ে, যাতে এই মানুহ গাড়ী যান বাহন এই দলঙৰ ওপৰেদি অহা যোৱা কৰিব পাৰে। এই যিটো বৈশিষ্ট্য, কপিকলযুক্ত দলঙৰ যিটো বৈশিষ্ট্য, এই বৈশিষ্ট্য অতি বিৰল, ই পৃথিৱীৰ ভিতৰত অদ্বিতীয় বুলি ক'ব পাৰি। তেনেস্থলত ইমান এক ইতিহাস থকা, ইমান এক কাৰিকৰী বৈশিষ্ট্যপূৰ্ণ দলং এখন ভাঙি দিয়াৰ প্ৰস্তাৱ কালি একাংশ শিৱসাগৰৰ জ্যেষ্ঠ নাগৰিকে মুখ্যমন্ত্ৰী মহোদয়ক দিলে। আৰু এই যি প্ৰস্তাৱ, এই প্ৰস্তাৱক আমি গৰিহণা জনাইছোঁ, এই প্ৰস্তাৱ আমি ধিক্কাৰ জনাইছোঁ। আৰু এই যি প্ৰস্তাৱ, এই প্ৰস্তাৱ তেওঁলোকৰ বৌদ্ধিক দৈন্যতাৰ কাৰণে হৈছে বুলি ভাবিবলৈ বাধ্য হৈছোঁ, কিয়নো এই দলংখন ভঙাৰ পৰিৱৰ্তে দলংখন সংৰক্ষণ কৰাৰ যি দাবী, সেই দাবী তেওঁলোকে উঠাব লাগিছিলে। আৰু লগতে আপোনালোকক এটা কথা জনাই থওঁ যে এই দলংখন নিৰ্মাণৰ লগত জড়িত আছিলে হৰিপ্ৰসাদ বৰুৱা, আৰু হৰিপ্ৰসাদ বৰুৱা হৈছে অসমৰ অভিযন্তাসকলৰ পিতামহ, অৰ্থাৎ অসমৰ ইঞ্জিনিয়াৰসকলৰ তেওঁ পিতামহ। আৰু সেই হৰিপ্ৰসাদ বৰুৱাৰ নেতৃত্বত এই দলংখন নিৰ্মাণ হৈছিলে। আৰু এই দলংখনৰ লগত জড়িত হৈ আছে হৰিপ্ৰসাদ বৰুৱাৰ কৃতিত্ব আৰু হৰিপ্ৰসাদ বৰুৱাৰ স্মৃতি। তেওঁলোকে এতিয়া হৰিপ্ৰসাদ বৰুৱাৰ কৃতিত্বকো তেওঁলোকে মোহাৰি পেলাবলৈ, দলিয়াই পেলাবলৈ আহ্বান জনাইছে নেকি? এই আহ্বান কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এই দলংখন ৰক্ষাৰ কাৰণে শিৱসাগৰ দল সংগঠন, শিৱসাগৰ সচেতন মহল আৰু শিৱসাগৰ সাংবাদিকসকলেও অহৰহ চেষ্টা কৰি আছে, কিন্তু সেই সামূহিক চেষ্টাক এই কেইজনমান জ্যেষ্ঠ নাগৰিকে তীব্ৰ অপমান কৰি এই দলংখন ভঙাৰ প্ৰস্তাৱ দিছে। মই ভাবোঁ শিৱসাগৰ সচেতন ৰাইজে তেওঁলোকৰ প্ৰস্তাৱ কেতিয়াও মানি নলয়, আৰু ইতিমধ্যে অসম চৰকাৰৰ হয়তো দৃষ্টিগোচৰ হ'বই, মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ হ'ব যে দলংখনৰ লগত শিৱসাগৰৰ কি আৱেগ জড়িত হৈছে। সেই আৱেগক সন্মান কৰি অসম চৰকাৰে দলংখন সংৰক্ষণৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশাবাদী। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।